নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমাৰ মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ছেকেণ্ড ফ'ৰ্থ ছিক্স চেমত অনলাইনৰ জৰিয়তে সহজতে ঘৰত বহিয়ে মোবাইলৰ অনলাইনৰ জৰিয়তে এডমিশ্যন ল'ব পৰা এটা ব্যৱস্থা কৰিছোঁ। তেওঁলোকে যাতে দোকানত গৈ লাইন পাতি থাকিব নালাগে, ঘৰৰ পৰাই সহজতে এডমিশ্যনটো ল'ব পাৰে। তাৰ কাৰণে তাক উদ্দেশ্য কৰিয়ে আমি এই সহজ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বা সহজ এই ব্যৱস্থাটো কৰিছোঁ, যিটো ব্যৱস্থাৰ জৰিয়তে সহজতে এডমিশ্যন ল'ব পাৰি। ঠিক আছে, এতিয়া প্ৰথম কথা হ'ল ছাত্ৰ ছাত্ৰীসকলে ডেস্কটপত কৰিলে এইদৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ ৱেবছাইটটো খুলি ল'ব লাগে। ইয়াত দেখিছে মৰাণ মহিলা মহাবিদ্যালয়.ac.in এইটো টাইপ কৰি দিলে আমাৰ এই ৱেবছাইটটো খোল খাব। আৰু মোবাইলত যদি কৰা হয় তেতিয়া ৰাইট চাইডে ওপৰত যিটো থ্ৰী ডট আছে সেই থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ মোড কৰি ল'লেই এই পেজটো আপোনালোকে ভালকৈ দেখিবলৈ পাব। ঠিক আছে, এতিয়া মই যিহেতু ডেস্কটপত কৰিছোঁ গতিকে এই পেজটো ওলাই আছে। ইয়াতে লিখা আছে এডমিশ্যন পৰ্টেল বুলি, এইটো দেখিছে এডমিশ্যন পৰ্টেল ডাঙৰকৈ ওপৰত লিখা আছে ৱেবছাইটৰ ৰাইট চাইডৰ ওপৰত। ইয়াতে ক্লিক কৰিব লাগে। ক্লিক কৰি দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব, যিহেতু তেওঁলোকে এইবাৰ প্ৰথম ল'ব গতিকে তেওঁলোকৰ নামসমূহ ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। ঠিক আছে, ইয়াত ইমেইল আইডি আৰু পাছৱৰ্ড বিচাৰিছে। ইমেইল আইডি আৰু পাছৱৰ্ডটো আমি কেতিয়া দিম, যেতিয়া আমাৰ ৰেজিষ্টাৰ কৰি ল'ম। এতিয়া আমাৰ যিহেতু ৰেজিষ্টাৰ কৰা নাই আমি, সেইকাৰণে প্ৰথমতে আমি ইয়াত যাব লাগিব চাইন আপ দেখিছে, চাইন আপত ক্লিক কৰিব লাগিব। চাইন আপত ক্লিক কৰাৰ পাছতে এইদৰে নামটো আহিব। ছাপ'জ ছোৱালীজনীৰ নাম বা ষ্টুডেণ্টৰ নামটো ইয়াতে আহি যাব। এয়া মই নাম এটা লিখি দিছোঁ, সংগীতা বৰা। ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থটো মই এটা দি দিছোঁ। ডিগ্ৰী যিহেতু ষ্টুডেণ্ট হ'ব গতিকে 2005 বুলি দি দিছোঁ। 2005 জানুৱাৰী 1 জানুৱাৰী এয়া হৈ গ'ল। ফোন নাম্বাৰটো ইয়াতে দিব লাগিব। ইয়াতে ফোন নাম্বাৰটো দি দিব। ইমেইল আইডিটো দিব পাৰে আপোনালোকে। নিজৰ যিবিলাক সমৰ্থ কৰোঁতে যিবিলাক নিজৰ ইমেইল আইডি দিয়া হৈছিলে সেই ইমেইল আইডিটো ইয়াত দিব লাগে, বা সমৰ্থ নকৰিলেও নতুন ইমেইল দিলেও একো নাই, যিকোনো ইমেইল এটা নিজৰ যিটো ইউজ কৰা হয় সেই ইমেইলটো ইয়াত দিব লাগে। এইদৰে মই ইমেইলটো পোষ্ট কৰি দিলোঁ আৰু ইয়াতে নিজৰ পচন্দৰ মনত থকাকৈ এটা পাছৱৰ্ড দিব লাগে। মই নিজৰ পাছৱৰ্ড এটা দি লৈছোঁ। পাছৱৰ্ডটো লিখি থ'ব লাগে মনত যাতে থাকে। আৰু ইয়াতে চুজ ইয়ৰ ডিগ্ৰী কি আণ্ডাৰ গ্ৰেজুৱেট UG, ইয়াতে ড্ৰপ ডাউন মেনুৰ পৰা আমি UGটো চিলেক্ট কৰিম। আৰু চুজ ইয়ৰ কোৰ্চ, কি কোৰ্চত ছেকেণ্ডত ল'বা নে ফ'ৰ্থত ল'বা নে ছিক্সত ল'বা এডমিশ্যন, এইটো চিলেক্ট কৰিব লাগিব ড্ৰপ ডাউন মেনুৰ পৰা। এতিয়া আমি ছেকেণ্ড ছেমিষ্টাৰ চিলেক্ট কৰি দিলোঁ। ইয়াতে এটা কেপছ লক আহিছে দেখিছে না, 88167 এইটো দিয়া আছে। তাৰপিছত ৰেজিষ্টাৰ কৰি দিলে ৰেজিষ্টাৰ হৈ যাব। ইয়াত দেখিলে ইয়ৰ একাউণ্ট হেজ বিন ক্ৰিয়েটেড ছাকচেছফুলি। অ'কে কৰি দিব লাগে। অ'কে কৰি দিয়াৰ লগে লগে ইয়াত এই পেজটো আহিব। ইয়াতে বেক টু লগ ইন কৰি দিব লাগে। ইয়াত কংগ্ৰেচুলেশ্যন ইয়ৰ একাউণ্ট হেজ বিন ছাকচেছফুলি ক্ৰিয়েটেড, ইউ কেন নাও লগ ইন এণ্ড ষ্টাৰ্ট দ্য এপ্লিকেশ্যন প্ৰচেছ। এতিয়া আমাৰ সৰুকৈ চুটিকৈ এখন এপ্লিকেশ্যন ওলাব, সেইখন আমি ফিল আপ কৰিব লাগিব। এতিয়া আমি বেক টু লগ ইন ইয়াত দেখিলে। এতিয়া আমি ইয়াত লগ ইন কৰিম। আমাৰ ইমেইল আইডিটো যিটো দিছিলোঁ আমি ইয়াতে ইমেইল আইডি দি দিম। অলপ আগতে ৰেজিষ্টাৰ কৰোঁতে যিটো ইমেইল আইডি দিছিলোঁ সেইটো ইমেইল আইডিটো দি দিলোঁ। পাছৱৰ্ড এটা দিছিলোঁ আমি, পাছৱৰ্ডটো নিশ্চয় আপোনালোকৰ মনত আছে, সেইটো লিখি থ'ব লাগে। মই ইয়াত দি দিছোঁ, পাছৱৰ্ড দিলোঁ আৰু কেপছ লকটো ইয়াতে মাৰি দিব লাগিব। তাৰপিছতে আমি কি কৰিম, লগ ইন কৰিম। এয়া লগ ইন কৰাৰ লগে লগে এই পেজটো খোল খালে। এই পেজটোত এতিয়া ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 তিনিটা ষ্টেপ আমাৰ ইয়াত ৰখা হৈছে। প্ৰথম ষ্টেপটো আমি কি আছে চাম, আৰু ইয়াৰ তলতে ফিজটো দি দিয়া হৈছে। ইয়াত দিছে ফিজ প্ৰগ্ৰাম BA ছেকেণ্ড ইয়েৰ প্ৰগ্ৰাম ছেকেণ্ড ছেমিষ্টাৰ ফিজ 25-26 1000 ৰুপিজ। ঠিক আছে, এতিয়া ফাৰ্ষ্ট ষ্টেপত কি আছে আমি চাম। ফাৰ্ষ্ট ষ্টেপত ক্লিক কৰিম।
পাৰ্সনেল ডিটেইলছখিনি আমি ইয়াতে ভৰাম ইয়াতে পাৰ্সনেল ডিটেইলছ আছে জাস্ট তিনটা ষ্টেপ আছে আৰু ছুটিকে আমি ক্ৰিয়েট কৰিছোঁ এইটো কেণ্ডিডেট নেমটো আছিলে সংগীতা বৰা ফাদাৰ্স নেম দি দিছোঁ মাদাৰ্স নেম মই এনেই দি দিছোঁ আপোনালোকে নিজৰ নিজৰ ফাদাৰ্স নেম নিজৰ নিজৰ মাদাৰ্স নেম দিব কেইটামান মেণ্ডেটৰী দিয়া আছে ফোন নাম্বাৰ দি দিব মাদাৰ্স অকুপেশ্যন ইয়াত APL BPL কথা নাই যাৰ যিটো হয় সাৰ্ভিস কৰিলে সাৰ্ভিস খেতি কৰিলে মানে কালচাৰেল বা সৰি অকুপেশ্যনটো নিজৰ দিব লাগে ঠিক আছে নিজৰ নিজৰ অকুপেশ্যনটো দিব লাগে গাৰ্জেন নেম যদি থাকে যদি নাই নালাগে এইটো অপচনেল হয় কেন ডেট অফ বাৰ্থটো কিন্তু দিব লাগিব ডেট অফ বাৰ্থটো নিজৰ নিজৰ ডেট অফ বাৰ্থটো দিব লাগিব দেই এইটো কিন্তু মিছ কৰিব নালাগে এইটো শুদ্ধকৈ দিব লাগে মেল ফিমেল এইকেইটা সিলেক্ট কৰি দিব লাগে ডিড ইউ বিলং টু এনি আদাৰ কাষ্ট ইয়াত নিজৰ কাষ্টটো দিব লাগে ৰিলিজন জাষ্ট ড্ৰপ ডাউনত সিলেক্ট কৰি ভৰাই দিলে হ'ল মেৰিড আনমেৰিড আছে সিংগল নেশ্যনেলিটি ইণ্ডিয়ান আধাৰ নাম্বাৰ দিব লাগে ইউনিক আইডি এইকেইটা আমি এতিয়ালৈকে অপচনেল ৰাখিছোঁ কিন্তু যেতিয়া ফাৰ্ষ্ট থাৰ্ড ফিফথ এই ধৰণৰ এডমিশ্যন হ'ব তেতিয়া কিন্তু এইটো মেণ্ডেটৰী আমি কৰি দিম কাৰণ আমাক এইকেইটা প্ৰয়োজন হৈ থাকে প্ৰেজেণ্ট এড্ৰেছটো দিব লাগিব ষ্টেটটো আমি আসাম দিলোঁ ডিষ্ট্ৰিক্টটো আমাৰ আহি যাব ডিব্ৰুগড় চৰাইদেউ এনেকুৱা ধৰণৰ আছে কাউণ্ট্ৰিটো ইণ্ডিয়াই হ'ব আৰু পিন কোডটো লাগিব মৰাণৰ পিন কোডটো 70 অল্টাৰনেট কণ্টেক্ট নাম্বাৰ যদি কিবা থাকে দি দিব পাৰে যদি নাই নিদিলেও হ'ব ঠিক আছে পাৰ্মানেণ্ট এড্ৰেছটো যদি সেম হয় ইয়াতে ক্লিক কৰি দিব লাগে হৈ গ'ল আৰু বিশেষ কৰিব নাই এতিয়া সেভ এণ্ড নেক্সট আমি এতিয়া নেক্সট সেকেন্ড ষ্টেপটো যাম প্ৰফাইল আপডেট সাকসেসফুলি ওকে ইয়াতে এডমিট কাৰ্ডখন আপলোড কৰিব লাগিব সেকেন্ড ষ্টেপত আমি কি কৰিব লাগিব এডমিট কাৰ্ডখন লাষ্ট এক্সামিনেশ্যনৰ যিখন এডমিট কাৰ্ড ইয়াতে আপলোড কৰিব লাগিব আপলোড কেনে কৰিব লাগিব এই চুজ ফাইল ইয়াত দেখিছে প্ৰথমতে এডমিট কাৰ্ডখন ফটো মাৰি থব আপোনালোকে ফটো মাৰি থোৱাৰ পিছত ইয়াতে যাব চুজ ফাইল কৰিব চুজ ফাইলত গৈ মই ইয়াতে যিকোনো এখন দি দিছোঁ কিন্তু আপোনালোকে এডমিটখন দিব লাগিব লাষ্ট এক্সামিনেশ্যনৰ এডমিট এখন দিব লাগিব দেই ওকে এইটো আপলোড হৈ গ'ল আপলোড ইয়াত ক্লিক কৰি দিব লাগে ফাইল সাইজ মাষ্ট বিলো 500 KB তলত ফাইল সাইজ হ'ব লাগিব গতিকে যেহেতু মই আপলোড কৰাখন ফাইল সাইজটো অকমান ডাঙৰ আছিলে গতিকে সেইখন নহল এখন কৈ চাইছো ওকে সাকসেসফুলি ফার্স্ট স্টেপ গ'ল সেকেন্ড স্টেপটো আমি কৰিলো নেকি সেকেন্ড স্টেপটো অলৰেডি হৈ গৈছে আৰু থাৰ্ড স্টেপটোত কি কৰিব লাগিব সেকেন্ড স্টেপটোত মই এইটো লোগো এটা আপলোড কৰি দিছোঁ এইটো একচুয়ালি লোগো আপলোড কৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে লাষ্ট এক্সামিনেশ্যনৰ এডমিটখন আপলোড কৰিব লাগে মই জাস্ট উদাহৰণ দিবলৈ এই বস্তুটো আপলোড কৰি দেখুৱাইছোঁ কেনেকেনো আপলোড কৰে সেইটো দেখুৱাইছোঁ আৰু স্টেপ 3 এতিয়া আমাৰ ফৰ্ম ফিল আপ হৈ গ'ল আৰু ডকুমেন্ট আপলোডো হৈ গ'ল আৰু এতিয়া থাৰ্ড নম্বৰ 3 স্টেপ 3 কি আছে পেমেন্ট কৰিব লাগিব ঠিক আছে পেমেন্ট কৰিবলৈ হলে photo and signature upload preview and submit ঠিক আছে ইয়াতে আমি থাৰ্ড স্টেপত যাম এই গুটেইখিনি আমাৰ যিখিনি আমি ভৰাইছিলো গুটেই ডিটেইলছ খিনি আহি গ'ল ঠিক আছে ইয়াতে ফটোখন দিব লাগিব ফটো দিবলৈ হলে ইয়াতে চুজ ফাইল কৰিব লাগিব নিজৰ পাসপোৰ্ট সাইজ ৰিসেন্ট
ৰিচেণ্ট মানে পাছপোৰ্ট চাইজ এখন লাগে ফটো মই যিকোনো এখন ফটো এইখন ফটোকে মই আপলোড কৰি দেখুৱাইছোঁ জাষ্ট দেখুৱাইছোঁহে অ'কে ক্ৰপ এণ্ড ইনচাৰ্ট ইমেজ এইদৰে এই বক্সটোৰ ভিতৰত যিখন ফটো ওলাব সেইখন ফটো ইয়াত আহি যাব এয়া আহিলে তাৰপিছত ছিগনেচাৰটো এটেচ কৰি দিব লাগিব ইয়াতে এই চুজ ফাইলত গৈ আকৌ ছিগনেচাৰটো দি দিব লাগিব ছিগনেচাৰটো চহী কৰি থ'ব আপোনালোকে চহী কৰাৰ পাছত এইদৰে ক্ৰপ কৰি থ'ব তাৰপিছত চিলেক্ট কৰি আপলোড কৰি দিব ঠিক আছে এইটো ছিগনেচাৰ চাইজ ইমান এইটো চাইজটো দি দিয়া আছে ছিগনেচাৰ চাইজটো দিয়া আছে ইয়াত ফটো চাইজটো দিয়া আছে ঠিক আছে এই ছিগনেচাৰটো নহ'ল মই এতিয়া আকৌ বেলেগ এটা ছিগনেচাৰ আপলোড কৰি চাওঁ মানে কেবিটো 50 KB তলত হ'ব লাগে ছিগনেচাৰটো মই এইটো ছিগনেচাৰকে আপলোড কৰি দেখুৱাইছোঁ জাষ্ট দেখুৱাইছোঁ এইটো যেনেকৈ আছে এই বক্সটোৰ ভিতৰত যিমানখিনি আছে সিমানখিনিহে উঠিব গতিকে সাৱধান হ'ব এইটো ক্ষেত্ৰত গোটেই ফুল চহীটো ওলাব লাগিব খালি দেই মই এইটো এক্সাম্পলহে দেখুৱাইছোঁ জাষ্ট এইটো চহীটো আহি গ'ল তাৰপিছতে ইয়াতে আই ডিক্লেয়াৰ ডেট দি ইয়াতে বক্সটোত টিক মাৰ্ক দি ছাবমিট কৰি দিব লাগে অ'কে থেংক ইউ ফৰ ইয়ৰ এপ্লিকেশ্যন পে ইয়ৰ ফিজ নাও এতিয়া আমি পে'মেণ্ট কৰিম এতিয়া আমাৰ ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ 3 ষ্টেপ ইয়াতে দেখিবা কমপ্লিট ফাৰ্ষ্ট ষ্টেপ কমপ্লিট ছেকেণ্ড ষ্টেপ কমপ্লিট আৰু থাৰ্ড ষ্টেপটো ছাবমিটেড হৈ গ'ল ঠিক আছে এতিয়া পে' নাও আমি কৰিম ইয়াত পে' নাও কৰিম বা ইয়াত কৰিম যিকোনো এটা ক্লিক কৰিলে হ'ব এইটো পে' নাও লিখাই আছে এইটো পে' নাও এইটো দেখিছে BA ছেকেণ্ড ছেমত আমি এডমিশ্যন লৈছোঁ এডমিশ্যন ফিজ 1000 মোৰ মোবাইল নাম্বাৰ ইমান ঠিক আছে কনফাৰ্ম টু পে' ইয়াতে ক্লিক কৰি দিম এইদৰে অকণমান 1 মিনিট 2 মিনিট ৰৈ দিব লাগিব এইটো পে'মেণ্ট গেটৱে ৰিচিপ্টটো আহি গ'ল এয়া দেখিলে ইয়াত পে'মেণ্ট অপশ্যন কেইবাটাও দিয়া হৈছে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে দিব পৰা যাব ডেবিট কাৰ্ডৰ জৰিয়তে দিব পৰা যাব ডেবিট কাৰ্ড মানে যিখন তোমাৰ ATM কাৰ্ডত এইটো ইয়াতে যিটো ATM কাৰ্ডৰ নাম্বাৰ থাকে 16 ডিজিটৰ এটা নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত পোষ্ট কৰিব লাগে বেক সাইডে ভেলিডেশ্যনৰ নাম্বাৰ আছে আৰু তাৰ বেক সাইডে আকৌ এইটো কি আছে এটা মানে কোড এটা থাকে সেই কোডটো ইয়াত দিব লাগিব তিনটা সংখ্যাৰ তাৰপিছত নেম অন কাৰ্ডখন কাৰ নামত আছে নামটো দি দিব লাগে কোনটো বেংকৰ হয় ইয়াত বেংকৰ নামটো দি দিব লাগে তাৰপিছতে পে'মেণ্ট কৰি দিয়াৰ লগে লগে সেই পইচাটো তাৰ পৰা সেই কাৰ্ডখনৰ পৰা কাট খাই যাব গতিকে সেইটো কোনো ক'ৰবাত গৈ পে'মেণ্ট কৰিব দৰকাৰ নাই ঘৰতে বহি নিজে নিজৰ ATM কাৰ্ডখনৰ পৰা দি দিব পাৰে যদি ক্ৰেডিট কাৰ্ড নাথাকে যদি নেট বেংকিং নেজানে তেতিয়া এই ডেবিট কাৰ্ডটো ইউজ কৰিবলৈ ভাল ঠিক আছে আৰু নেট বেংকিং যিসকলে নেট বেংকিং ইউজ কৰে নেট বেংকিং ইউজ কৰাসকলে এইটো নেট বেংকিঙৰ জৰিয়তে গোটেই বেংকবিলাক ইয়াত ডিটেইলছ দিয়া আছে যিকোনো বেংক যি ইউজ কৰিলেও ইয়াত দিব পৰা যাব যেনেকৈ ইয়াত ষ্টেট বেংক ইণ্ডিয়া আছে ষ্টেট বেংক অফ ইণ্ডিয়া ইউকো বেংক যোনে যিটো ব্যৱহাৰ কৰে পাঞ্জাৱ নেশ্যনেল বেংক হওক ইয়াত গোটেই অসমৰ বেংকবিলাক অসমত যিবিলাক এভেইলেবল বেংক গোটেইবোৰ ইয়াত দিয়া আছে যিকোনো এটা বেংকৰ পৰা নেট বেংকিং কৰি দিব পৰা যাব ঠিক আছে আৰু পে ইউজিং UPI ID দেখিছে না ইয়াত UPI অৰ্থাৎ যেনেকৈ জিপে গুগল পে নিচিনা সেইবিলাকৰ পৰাও পে'মেণ্ট কৰিব পাৰি ঠিক আছে এইটো পে ইউজিং ভিজুৱেল এড্ৰেছটো ইয়াত দিব লাগে পেয়াৰ নেমটো দিব লাগে পে' নাও কৰি দিলে গুচিয়ে যাব ঠিক আছে আৰু এটা আছে ভাৰত QR দেখিছে না ভাৰত QR জৰিয়তে কি হয় এই ভাৰত QR জৰিয়তেও দিব পাৰি এইটো দিবলৈ একেবাৰে সহজ হয় ইয়াতে এইটো গোটেইটো আহিয়ে গৈছে টাৰ্মছ এণ্ড প্লিজ ইউজ মোবাইল এপ্লিকেশ্যন টু স্কেন দ্য QR কোড মোবাইলত খালি QR কোড স্কেনাৰটো থাকিব ট্ৰেনজেকশ্যন নেক্সট স্ক্ৰীন ঠিক আছে এতিয়া ইয়াতে আমি এইটো দিয়াৰ পিছত আমি পে' নাও কৰি দিম পে' নাও কৰি দিয়াৰ লগে লগে এইটো স্কেনাৰটো আহি গ'ল এই স্কেনাৰটো স্কেন কৰি গুগল পে' পৰা দি দিব পৰা যাব ঠিক আছে ইমান সহজ কৰি দিয়া হৈছে এতিয়া পে' নাওত গৈ আমি কি পালোঁ এই স্কেনাৰটো পালোঁ আৰু এই স্কেনাৰটো পে'মেণ্ট কৰি দিয়াৰ লগে লগে পইচাটো গৈ আমাৰ বেংকৰ একাউণ্টত সোমাই যাব ঠিক আছে এইটোৱে হ'ল একেবাৰে সহজ পদ্ধতিৰে কৰা এটা এডমিশ্যন প্ৰচেছ যিটো প্ৰচেছ ঘৰত বহিয়ে কৰিব পাৰি কোনো কাৰো লগত
যাবলৈ বা কম্পিউটাৰ দোকানত গৈ লাইন পাতি থাকিব নালাগে। আৰু কম্পিউটাৰ দোকানত অকল লাইন পাতি থকাই নহয়, প্ৰথম কথা হ'ল কম্পিউটাৰ দোকানত যিহেতু কমাৰ্চিয়েল, তেওঁলোকে বহুত ভুল কৰি দিয়ে, যাৰ কাৰণে আমাৰ ইয়াত বহুত প্ৰব্লেম হৈ যায়। আৰু 2 নম্বৰ কথা, তেওঁলোকক পইচা দিব লাগিব, 100 টকা দিব লাগিব বা 30 টকা দিব লাগিব, কিন্তু সেই পইচাটো যাতে খৰচ নহয় আৰু সময়টো যাতে অপব্যৱহাৰ নহয়, তাত গৈ এনেই সময় ৱেষ্ট নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহিয়েই এই এডমিশ্যন লোৱাৰ ব্যৱস্থাটো কৰিবৰ কাৰণে এই প্ৰচেছটো কৰা হৈছে। গতিকে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টোৰ পৰা এডমিশ্যনটো সহজে ল'ব পাৰিব, তেওঁলোকৰ লাভ হ'ব। অকল তেওঁলোকৰ পইচাই নেবাচে, সময়ো বাচিব আৰু স্কিল বাঢ়িব। এইদৰে আজিকালি যিহেতু যুগটো ইণ্টাৰনেট যুগ বা মডাৰ্ণ যুগ, আৰু এই ডিজিটেল যুগত ছাত্ৰ ছাত্ৰীসকলে এই গোটেই প্ৰচেছবিলাক জনাটো বহুত জৰুৰী। আৰু আমাৰ ছাৰে মানে প্ৰিন্সিপাল ছাৰে সেই উদ্দেশ্য আগত ৰাখি এই ব্যৱস্থাটো কৰি দিছে। আৰু এডমিশ্যনৰ লিংকটো এই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰাও ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব। আৰু এডমিশ্যন হোৱাৰ পাছত, অৰ্থাৎ পে'মেণ্ট হোৱাৰ পাছত পে'মেণ্ট কৰাৰ ৰিচিপ্টটো যিটো এই ৱেবছাইটৰ পৰা ওলাব, সেই ৰিচিপ্টটো কলেজত গৈ জমা দিব লাগিব, তেতিয়া তেওঁলোকৰ এডমিশ্যনটো কমপ্লিট হ'ব। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা সকলোৱে লাভান্বিত হ'ব।